নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কচু ঠাৰিৰ লগত নাৰিকল দি পেলাই। তাৰ কাৰণে মই কচু ঠাৰিবোৰ ধুনীয়াকৈ গুচাই লৈ পেলাই তাক ধুই ল'লোঁ। তাৰপিছত মই এটা এনেকুৱা চচপেন এটাত তাক অকণমান আধা সিজা কৰিবৰ কাৰণে এনেকৈ প্ৰায় ডুব যোৱাকৈ পানী দিছোঁ। আৰু এতিয়া চচপেনটো মই গেছৰ ওপৰত উঠাই দিম। ইয়াক প্ৰায় 10 মিনিটমানৰ কাৰণে মই আধা সিজা হ'বলৈ দিম। তাৰপিছত ভাজিবৰ কাৰণে মই এনেকৈ প্ৰিপাৰেশ্যনটো কৰিয়ে ল'লোঁ। তাৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ, ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু আদা নহৰু অকণমান মই খুন্দনাতে খুন্দি লৈছোঁ। তাৰপিছত লগতে লৈছোঁ মই 2টা জলকীয়া। আৰু মোৰ নাৰিকলটো ৰুকাই হৈ আছিলে, গতিকে মই তাৰ আধা কাপ নাৰিকলৰ ৰুকা লৈছোঁ। এয়া দেখিছেনে, কচুখিনি হৈয়ে গৈছে আধা সিজা প্ৰায়। গতিকে মই তাক গেছৰ পৰা নমাই পানীখিনি তাৰ পৰা টুকি ল'ম। তাৰপিছত এটা কেৰাহী ল'লোঁ। কেৰাহীত দিলোঁ 2 চামুচ সৰিয়হৰ তেল। সৰিয়হৰ তেলখিনি গৰম হোৱাৰ পিছত মই তাত এচামুচ গোটা জিৰা দিলোঁ। তাৰপিছতে মই সেই কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি দিলোঁ। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ভাজি হ'লে, ট্ৰান্সপাৰেণ্ট হ'লে আৰু পিঁয়াজখিনি, মই তাত সেই আদা নহৰু পেষ্টটো মই দি দিছোঁ। সেইখিনিও প্ৰায় আদা নহৰু গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম। তাৰপিছত তাত দিছোঁ মই এচামুচ নিমখ, লগতে দিছোঁ হালধি পাউডাৰ আৰু জিৰা পাউডাৰ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে, কিন্তু একেবাৰে মছলা কম ব্যৱহাৰ কৰিলে বেছি টেষ্ট লাগে খাই পেলাই। চ' মই এনেকৈ এচামুচ জিৰা গুড়ি দিছোঁ। এই ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম। আৰু 1 কাপ তাত পানী দি পেলাই মই তাক অকণমান মছলাখিনি সিজাই ল'ম, এনেকৈ ঢাকোন দি। ইয়াত দেখিছেনে, মছলাৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া মই ইয়াতে সেই নাৰিকলৰ ৰুকাখিনি দি দিছোঁ। সেই নাৰিকলৰ ৰুকাখিনিও ধুনীয়াকৈ ভাজি ল'ম, মছলাখিনিৰ লগত মিলি যোৱাকৈ অকণমান সময় গেছৰ ওপৰতে, প্ৰায় 5 মিনিটমান সময়। নাৰিকলৰ পৰা লাহে লাহে তেল ওলাবলৈ ধৰিব। সেই মুহূৰ্ততে আপুনি সেই কচুলতি যিখিনি আছিলে, কচু ঠাৰি, সেই কচু ঠাৰিখিনি, আধা সিজা কচু ঠাৰিখিনি মই তাত দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই দিম। দি পেলাই তাক প্ৰায় 10 পৰা 15 মিনিটৰ কাৰণে আপুনি সিজাব লাগিব গেছৰ ওপৰতে ৰাখি। তাৰপিছত মই তাক সেই অকণমান গুড় দি দিছোঁ ইয়াতে। এয়া অকণমান নামমাত্ৰ গুড় দিছোঁ। চ' এনেকৈ গুড়খিনি গলি যোৱাকৈ মই ধুনীয়াকৈ মিলাই দিছোঁ। গলি যোৱাৰ পিছত তাৰপিছত মই ঢাকনিৰে ঢাকি ইয়াক প্ৰায় 5 পৰা 10 মিনিট সিজিবলৈ দিম ধুনীয়াকৈ। এয়া দেখিছেনে, ধুনীয়াকৈ মই গুড়খিনি মিলাই দিছোঁ। তাৰপিছতে ঢাকনিৰে ঢাকি দিম ধুনীয়াকৈ সিজিবৰ কাৰণে। 5 পৰা 10 মিনিটৰ পিছত দেখিছে, এয়া ধুনীয়াকৈ তেল ওলোৱা আৰম্ভ কৰিছে। নাৰিকলৰ পৰাও তেলটো ওলাই যায় এই মুহূৰ্তত। গতিকে আমাৰ অলম'ষ্ট পানীখিনি শুকাই গৈছে আৰু আমাৰ সেই কচুৰ ভাজি ৰেডি হৈ গৈছে নাৰিকলৰ লগত।